মই ল'ৰাটোক ড্ৰেছিং কৰিবলৈ লৈ গৈছোঁ মোৰ সৰু ছোৱালীজনীও গৈছে তেখেতো গৈছে ড্ৰেছিং কৰিবলৈ লৈ যাওঁতে এনেকৈ বহুৱাই দিছোঁ বটল এটা এনেকৈ ঢালি দিছে ঢালি দিয়াত ল'ৰাটোৱে যেতিয়া একদম চটফট কটা চোৱাৰ নিচিনা চিঞৰিছে মই এনেকৈ উনাখন দি অকণ মুচি দিছোঁ বিয়পি আহিছে তেখেতে ঢালি দিছে বাইদেৱে ঢালি দিয়াৰ লগে মই যেতিয়া এনেকৈ কৈ দিছোঁ দুবাৰমান ফুলি আহিছে তেনে ক'লা হৈ গৈছে জ্বলা নিচিনা জেগাডোখৰ মই বোলো বাইদেউ এইটো ঔষধটো এনেকুৱা নহয় কাৰণ জ্বলি গৈছে মোক কৈছে তই বেছি জান নহয় বাইদেউ এইটো এচিড হ'ব কাৰণ এচিডটোহে এনেকুৱা বাপেকে তেনেকুৱাতে হাতত একে 1 টোপালমান পেলাই চালে বাপেক একে চতিয়ান বতিয়ান কৰি ৰখিবলৈ পোৱা নাই নহয় কৈছে হয়তো কি মই বোলো এচিড এইপিনে যেতিয়া হুলস্থুল কৈছে হুলস্থুল নকৰিব হেৰি আপোনালোকক এতিয়া ৰেষ্ট কৰিম ইয়াত ক'ত হস্পিটেলত হুলস্থুল কৰা আইন পালে কিন্তু তাই স্কিন বেয়া কাৰণে হেৰি কৰিছে কোৱা লগে এইফালে ডক্টৰ আহি নাৰ্ছ বাইদেউ আহি ধুমধাম আপোনাৰ বটলটো লুকুৱাইছে বটল দিয়ক কিন্তু ল'ৰাটো যেন ট্ৰিটমেণ্ট কৰিব লাগে তেওঁলোকে সেইটো কোৱা নাই ক'ত বটলটো লুকুৱাব লাগে সেইটোহে কৰি আছে কৈ থাকোঁতে মই বোলো মোবাইলটো আছে গাড়ীত মোবাইলটো আনোগৈ মোবাইলটো এইপিনে আনিবলৈ যাওঁতে এজন ছাৰে মোক মোবাইল আনিছে বুলি মোবাইলটো থাপ মাৰি ধৰি ৰাখিছে তাৰ বোলো মোক মোবাইল দিয়ক মইতো ঘৰলৈ ফোন কৰিব লাগে কিবা এটা নিদিয়ে কৈছে ভিডিঅ' কৰিবি মই এনেকৈ আনোতে বাইদেউজনীয়ে মাস্ক মুখত লৈ লৈছে এনেকৈ ধৰিছে আৰু এটা ছাৰে মোক এনেকৈ হেৰি কৈছে এক ভিডিঅ' কৰ মই বোলো মোৰ এজন বাচ্চা চটফটাই ফুৰিছে আপোনালোকে এচিড ঢালি দিছে মই মাকজনী নিচৰিম আৰু আপোনালোকে মোৰ ওপৰত কেছ দিয়ে ল'ৰাটোক আপোনালোকে চিকিৎসা কৰক তেখেতসকলৰ অন্যায় বটলটো লুকুৱাবলৈ লাগে